দুনিয়া সভ্য দুনিয়ার স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আহকচোন আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হৈছে ৰাজ্য তথা দেশৰ প্ৰতিটো চিনেমা গৃহত সগৌৰৱে চলি আছে জুবিন গাৰ্গৰ চিনেমা চিকাৰ আহকচোন চিকাৰে প্ৰথম দিনটোত কিমান টকা আয় কৰিলে আৰু দ্বিতীয় দিনটোত কিমান টকা আয় কৰিলে আৰু অনাগত দিনত কিমান টকা আয় কৰিবলৈ গৈ আছে আহকচোন চাব চেষ্টা কৰোঁ আৰু এই চিনেমাখনত কোন কোন জনপ্ৰিয় শিল্পীয়ে অভিনয় কৰিছে আহকচোন অসমীয়া ছবি চিকাৰে কিমান টকা ইনকাম কৰিলে 20 তাৰিখে সগৌৰৱেৰে মুক্তি লাভ কৰা শ্ৰেম ভট্টাচাৰ্যৰ দ্বাৰা প্ৰযোজনা কৰা অসমীয়া ছবি চিকাৰ এই ছবিখনত জুবিন গাৰ্গ আদিল হুছেইন সিদ্ধাৰ্থ শৰ্মা উৰ্মিলা মহন্ত ইত্যাদি বহুত জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰে ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে শংকৰ চিকাৰী নামৰ এজন বাগানীয়া চিকাৰীৰ ৰূপত দেখা পোৱা গৈছে জুবিন গাৰ্গক জুবিনৰ লগতে সিদ্ধাৰ্থ শৰ্মা উৰ্মিলা মহন্ত আদিল হুছেইনৰ অভিনয়েৰে দৰ্শকক মন জয় কৰিছে ছবিখনৰ দ্বাৰা দেখুওৱা হৈছে যে ইচ্ছা কৰিলে পৃথিৱীৰ সকলো কামেই সম্ভৱ ছবিখনৰ দ্বাৰা দেখুওৱা হৈছে জুবিনে গাঁৱৰ বাগানৰ ল'ৰা হৈ কেনেকৈ তেওঁ প্ৰেমিকাক হত্যা কৰাৰ প্ৰতিশোধ ল'বলৈ লণ্ডন গৈ উপস্থিত হ'ল আৰু তেওঁ লণ্ডনত গৈ কেনেদৰে প্ৰেমিকক হত্যা কৰাৰ প্ৰতিশোধ ল'লে চিনেমাখন মুক্তিৰ দিনা আছিল নেশ্যনেল চিনেমা ডে এই দিনটোত দেশৰ লগতে ৰাজ্যত প্ৰতিটো ছবিগৃহত টিকেটৰ দাম আছিল মাত্ৰ 99 টকা চিকাৰৰ প্ৰথম দিনাৰ ইনকাম আছিল অৰ্থাৎ আয় আছিল প্ৰায় 53 লাখ টকা আৰু দ্বিতীয় দিনাৰ ইনকাম আছিল আয় আছিল 32 লাখ টকা আৰু চিনেমাখনৰ তৃতীয় দিনাও প্ৰায়বোৰ চিনেমা গৃহতে দৰ্শকৰ পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে ছবিখনত জুবিন গাৰ্গৰ অভিনয় লগতে জুবিন গাৰ্গে কণ্ঠদান কৰা সংগীতেৰে চিনেমা প্ৰেমীক বেছি উৎফুল্লিত কৰিছে